নমস্কাৰ গাইজ, আজি হৈছে 22 নম্বৰ দিন আৰু 3 দিন হৈ গ'ল ওলাই আহিব পৰা নাই ৰাতিপুৱা, কাৰণ সদায় বৰষুণে দি আছে ডিব্ৰুগড়ত আৰু ডিব্ৰুগড়ৰ টাউন অঞ্চলত পানীও হৈছে, ৰাস্তাবিলাকত পানী হৈছে, গাড়ী মটৰ চলাচল কৰিবৰ কাৰণে অসুবিধাও হৈছে। চ' আজি বলক, আজি মই কোম্পানীতে আছিলোঁ আৰু এইফালে জামিয়া তিনিআলিৰ ফালে যাম। চ' বলক। আমি সকলোৱে জানো যে পেহেলগামত উগ্ৰপন্থীয়ে বহুত বেয়াকৈ পৰ্যটকক আক্ৰমণ কৰিছে, বহুত বেয়াকৈ, নাপায়, এনেকুৱা কৰিব নাপায়। একচুৱেলি যিগৰাকীয়ে কৰিছে তেওঁলোক মানুহ নহয়, তেওঁলোক দানৱ হয় বুলি ক'ব লাগিব। কিয়নো প্ৰথমতে তেওঁলোকক সুধিছে যে হিন্দু নে মুছলিম, তেওঁলোকে যদি হিন্দু বুলি কৈছে তেওঁলোকক গুলিয়াই দিছে, যদি তেওঁলোকে মুছলিম বুলি কৈছে তেতিয়াহ'লে তেওঁলোকক এৰি দিছে। আৰু এই ভাষ্য তাৰ পৰা যিসকলে বাচি আহিছে, যেনেকৈ মাইকী মানুহবিলাকক তেওঁলোকে হত্যা কৰা নাই, মৰা নাই, সৰু সৰু ল'ৰা ছোৱালীবিলাকক তেওঁলোকে নাই মৰা। চ' সৰু সৰু ল'ৰা ছোৱালীবিলাকক যেতিয়া সাংবাদিকে সুধিছে তেতিয়া তেওঁলোকে কৈছে যে প্ৰথমতে সুধিছে হিন্দু নে মুছলিম আৰু কলিমা নে কি পঢ়িবলৈ দিছে, আমি নাজানো কি হয়। চ' কথাটো তেনেকুৱা ধৰণৰ। আৰু যদি কেনেবাকৈ যদি কোনোবাই মুছলিম বুলি যদি কৈছেও তেতিয়া তেওঁলোকৰ কাপোৰ উলংঘ কৰিছে আৰু তেওঁলোকক গুলিয়াই দিছে বহুত বেয়াকৈ। আৰু এইকেইদিন ছ'চিয়েল মিডিয়াত অনবৰতে এইবিলাক খবৰে পাই আছোঁ। তাতে আকৌ সেইদিনাখন বেহাৰবাৰী আউটপোষ্টৰ এগৰাকী সুদক্ষ অভিনেতা গায়ক, তেখেতৰো বিয়োগ হয়, ফাইলাও বসুমতাৰী। সকলোৱে বসুদা বুলি আমি জানো। তেখেতে বেহাৰবাৰী আউটপোষ্টত বহুত ধুনীয়াকৈ তেখেতে এক্টিং কৰিছিলে আৰু এজন সুদক্ষ গায়কো আছিলে। চ' তেখেতৰ আত্মাই যেন চিৰশান্তি লাভ কৰক। আৰু আমি এজন বহুত ভাল শিল্পী আমি হেৰুৱাই পেলালোঁ।